নমস্কাৰ বন্ধুসকল, আজি হৈছে 12 ডিচেম্বৰ। তো বন্ধুসকল, আজিৰ দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা কেইবাটাও আঁচনিৰ ওপৰত বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল, তাৰে ভিতৰত প্ৰথমটো আঁচনি হৈছে, অৰ্থাৎ প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। তো বন্ধুসকল, আপোনালোক যিসকল যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ আবেদন কৰিছিলে, তো বন্ধুসকল সেইসকলৰ কাৰণে বৰ্তমান ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল, আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, আপোনালোকক মই জনাই আছোঁ বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো আপোনালোক কোন তাৰিখে সেই টকা লাভ কৰিব, কিমান টকা লাভ কৰিব। তো বন্ধুসকল, যোনটো নেকি বৰ্তমান আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে এই মাহৰ অৰ্থাৎ এই চলিত মাহৰ আপোনালোকে 25 তাৰিখে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। অৰ্থাৎ ডিচেম্বৰ মাহৰ 25 তাৰিখে আপোনালোকে সেই টকা লাভ কৰিব। আৰু লগতে যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো প্ৰথম কিস্তিত প্ৰায় 1 লাখ টকাকৈ দিয়া হ'ব। অৰ্থাৎ সকলো যুৱক যুৱতীয়ে আপোনালোকে প্ৰথম কিস্তি ধন আপোনালোকে 1 লাখ টকাকৈ লাভ কৰিব। আৰু লগতে বন্ধুসকল, এইখিনিতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা ঘোষণা কৰিছে, তো পুৰণা যিসকল আপোনালোক যুৱক যুৱতীয়ে আগতে প্ৰায় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিছিলে, তো বন্ধুসকল আপোনালোকে এইবাৰ যিসকল পুৰণা যুৱক যুৱতী আছে, তো সেইসকল লোকে কিন্তু আপোনালোকে এইবাৰ ডিচেম্বৰ মাহৰ অৰ্থাৎ এই মাহৰ 25 তাৰিখে নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ বৰ্তমান যোনটো নেকি আহি পৰিছে চৰকাৰী ঘৰৰ ওপৰত, অৰ্থাৎ PMAYG। তো আপোনালোক যিসকল আপোনালোকে এইবাৰ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিলে বা আপোনালোকৰ ঘৰটো যদি জিঅ'টেক কৰা হৈ গৈছে, তো বন্ধুসকল কিন্তু আপোনালোক জিঅ'টেক কৰাৰ পাছতো কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰ টকা লাভ নকৰিব পাৰে। তো বন্ধুসকল, কি কাৰণে আপোনালোকে সেই চৰকাৰী আপোনালোকৰ ঘৰ লাভ নকৰিব, তো কি কাৰণে চৰকাৰে এই পদক্ষেপটো লৈছে, কোনসকলে লাভ কৰিব কোনসকলে লাভ নকৰিব। তো বন্ধুসকল, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল এনেধৰণৰ কিছুমান ভুৱা হিতাধাৰী আছে, তো যিসকলে আপোনালোকে এটা ঘৰ আপোনাৰ পকা ঘৰ থকাৰ পাছতো আপোনালোকে কি কৈছে, আপোনালোকৰ বেক ছাইডৰ আপোনালোকৰ যিটো নেকি আপোনালোকৰ কেঁচা ঘৰ, তো সেইটো আপোনালোকৰ ফটো মাৰি আপোনালোক জিঅ'টেক কৰা হৈছে। তো তেনে ক্ষেত্ৰত চৰকাৰে কিছুমান অভিযোগ লাভ কৰিছে যে এনেধৰণৰ বৰ্তমান কিছুমান চক্ৰান্ত চলি আছে। তো বন্ধুসকল, সেইটো কাৰণে চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপটো লোৱা হৈছে। অৰ্থাৎ আপোনালোকে এতিয়া সেই চৰকাৰী ঘৰটো লাভ কৰিব হ'লে, তো বন্ধুসকল আপোনালোকৰ গাঁৱলৈ প্ৰতি গাঁৱে গাঁৱে বৰ্তমান মিটিং আয়োজন কৰা হ'ব। সেই মিটিঙত চৰকাৰৰ ফালৰ পৰা ভিজিট পঠিয়াব। তো আৰু আপোনালোকৰ প্ৰতি ঘৰে ঘৰে আপোনালোকক সোমাই চেক কৰিব যে আপোনাৰ ঘৰটো সঁচাই পকা নে কেঁচা। তো তাৰ পাছতে বন্ধুসকল আপোনালোক গোটেইখিনি আপোনাৰ ডকুমেণ্টছ আপোনালোক ভেৰিফিকেশ্যন কৰাৰ পাছত চেক কৰাৰ পাছত তাৰ পাছতে আপোনালোকে চৰকাৰী ঘৰ আপোনাৰ টকা লাভ কৰিব। আৰু লগতে কৈছে যে যিবিলাক জীৱিকা সখী বাইদেৱে এনেধৰণৰ কিছুমান ভুল কৰি যদি এনেধৰণে জিঅ'টেক কৰিছে, তো সেইসকলক উচিত আপোনাৰ তদন্ত চলোৱা হ'ব। তো সেইসকলক উচিত আপোনাক শাস্তি দিয়া হ'ব। তো বন্ধুসকল, আপুনি যদি এনেধৰণৰ ভুল কৰিছিলে, তো বন্ধুসকল আপোনালোকে কিন্তু এইবাৰ চৰকাৰী ঘৰ টকা আপোনালোকে লাভ নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ বৰ্তমান যোনটো নেকি ৰেচন কাৰ্ডৰ ওপৰত আহি পৰিছে। তো বন্ধুসকল, বৰ্তমান যোনটো নেকি ৰেচন কাৰ্ডৰ ওপৰত খবৰ আহিছে, আপডেট আহিছে, তো বন্ধুসকল আপোনালোকৰ যদি ঘৰৰ কোনোবা নতুন সদস্য আপোনালোকে অন্তৰ্ভুক্ত কৰিম বুলি ভাবিছে, তো যদি কৰিবলগীয়া আছে, তো বন্ধুসকল আপোনালোকে এতিয়া অন্তৰ্ভুক্ত কৰিব পাৰিব। বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই পৰ্টেলটো অ'পেন কৰিছে। তো বন্ধুসকল আপোনালোকে অন্তৰ্ভুক্ত কৰিব হ'লে নতুন সদস্য, তো আপোনালোকৰ ওচৰৰ সমবায় দোকানত আপোনালোকে যাব লাগিব। তো তাত গ'লে আপোনালোকে তাৰ পৰা আপোনালোকে ফৰ্ম লাভ কৰিব। তো তাতে বন্ধুসকল আপোনালোকে নতুনকৈ আপোনালোকৰ সদস্য অন্তৰ্ভুক্ত কৰিব পাৰিব। তো বন্ধুসকল, এইকেইটা আঁচনিৰ ওপৰতে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা নতুন খবৰবোৰ জানি থাকিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰ, নতুন ইনফৰ্মেশ্যন, নতুন নিউজবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।